আৰম্ভ কৰিছোঁ আপোনালোকৰ কাৰণে নতুন পৰ্যটন ক্ষেত্ৰ ভাইটি নতুন পৰ্যটন ক্ষেত্ৰ এইবাৰ পৰ্যটন হ'ব খেতিৰ মই সদায় অসমৰ ৰাইজক কৈ থাকোঁ যে অসমীয়া জাতি তেতিয়ালৈকে ধনী জাতিত পৰিণত নহ'ব যেতিয়ালৈকে আমি কৃষি ক্ষেত্ৰত প্ৰফেশ্যনেল নহ'ম এইবাৰ আমি কাজিৰঙাত কাঞ্চনজুৰি যিটো ভিউ পইণ্ট আছে ভিউ পইণ্টৰ কাষতে আমাৰ বাবা মহন্ত দাদা আপুনি গছকি নিদিব বাবা দা বাবা মহন্ত দাদাই ইয়াত আগৰ পুৰণি অলপ ভগা চিগা আছিলে কি কয় ভিউ পইণ্ট ৰিজৰ্ট ভিউ পইণ্ট ৰিজৰ্টখন ভাড়াত লৈছে এইবাৰ আৰু তাৰ লগত বহুত মাটি আছে ভাইটি গছকিছে নেকি বহুত মাটি আছে পথাৰ সেই পথাৰবিলাকত আমি এবাৰ খেতি কৰিছোঁ আপোনালোকক মই প্ৰথমতে দেখুৱাব খুজিছোঁ সেইদিনা আপোনালোকক দেখুৱাইছিলোঁ আজিনো কেইদিন হ'ল দেখুৱাইছিলোঁ আপোনালোকক যে আমি মটৰ মাহৰ আৰম্ভণি কৰিছিলোঁ ই গছকি দিলে পুলিত ই জীৱনত কেতিয়াও এটাও পুলি ৰুই পোৱা নাই কিন্তু গছকিলে 5টা তো এই আপোনালোকে চাওক ইতিমধ্যে আমাৰ মটৰে লাগিছে নে ভাল লাগিছে নহয় চাওক আপোনালোকে নিজে চাওক এইটো ভিউ আহিছে নাই ভাইটি আহিবনে লানিটো আহিছে নাই কেমেৰাত নাহে এই আমাৰ মটৰে ইতিমধ্যে ৰূপ এটা লৈছে লাইনবিলাক দেখিছেনে আপুনি আমি ধুনীয়াকৈ এইবাৰ প্ৰফেশ্যনেলি এটা খেতি আৰম্ভ কৰিছোঁ প্ৰফেশ্যনেলি খেতি যিটো আৰম্ভ কৰিছোঁ এই খেতিটো আমি অসমৰ মানুহক সোৱাদ দিব খুজিছোঁ খেতিৰ সোৱাদ কেনেকৈ পুলি ৰুৱে কেনেকৈ পুলি খুচৰিব লাগে নিৰানি কৰা বুলি কয় কেনেকৈ পুলিটো ডাঙৰ কৰিব লাগে কেনেকৈ ফচলটো কমপ্লিট হৈ যোৱাৰ পাছত কাটিব কেনেকৈ তাৰ যত্ন ল'ব এই আটাইবিলাক বস্তু এইবাৰ টুৰিজিমৰ পাৰ্ট কৰিব খুজিছোঁ এইবাৰ খেতিৰ টুৰিজিম এগ্ৰ টুৰিজিম বুলি ইংৰাজীত কয় অসমীয়াত আমি কৃষি পৰ্যটন এটা আৰম্ভ কৰিব খুজিছোঁ আৰু মই এতিয়া আপোনালোকক এটা এটাকৈ কৃষি পৰ্যটনৰ এই গোটেই দিশবিলাক দেখুৱাই যাম এইটো কি ওলালে মূলা নেকি চবকে লোক এয়া মই আৰম্ভ কৰিছোঁ আপোনালোকৰ মাজত মই চেণ্ডেলযোৰ পিন্ধি সোমাবলৈ বেয়া পাইছোঁ ইমান ধুনীয়া হৈছে এয়া মূলাৰ গুটি সেইদিনা ছটিয়াইছিলোঁহে কেইদিন হ'ল মহন্ত দা 7 দিন হৈছে মূলা ওলাই গ'ল ধুনীয়া সঁচৰ মূলা আনিছোঁ ধুনীয়া সঁচৰ মূলা আপোনালোকক দেখুৱাম আপোনালোক আহিব নিজে মূলাৰ পাতটোক কি বুলি কয় ঢেৰুৱা শাক আপোনালোকে নিজে উঘালি খাব পাৰিব আমি ইয়াত বনাই দিম দৰকাৰ হ'লে আপোনালোকে নিজে বনাই ল'ব পাৰিব আপোনাৰ ল'ৰাটোক কেনেকৈ খেতি কৰে দেখুৱাব পাৰিব আপোনাৰ ছোৱালীজনীক দেখুৱাব পাৰিব যে তেওঁলোকে খোৱা শাক পাচলিবিলাকৰ উৎপাদন কেনেকৈ হয় সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰী সকলো অসমীয়া মানুহ অসমৰ বাহিৰৰ আৰু বিদেশীসকলক সকলোকে দেখুৱাবৰ কাৰণে আৰম্ভ কৰিছোঁ ইয়াৰ কৃষি পৰ্যটন এগ্ৰ টুৰিজিম এইবাৰ মই আপোনালোকক দেখুৱাব খুজিছোঁ এইটো বেয়া হৈছে এটা পুলি তো এইটো মই দেখুৱাব খুজিছোঁ ফ্ৰেঞ্চ বিন চাওকচোন মাত্ৰ 7টা দিন হৈছে ফ্ৰেঞ্চ বিন গজগজীয়াকৈ ডাঙৰ হৈ আহিছে আমি এই ফ্ৰেঞ্চ বিনৰ খেতি কেৱল উৎপাদন কৰি বিক্ৰী কৰিবৰ কাৰণে নহয় বিক্ৰী বিক্ৰীটো কৰিম 72 বিঘা মাটিত খেতি কৰিছোঁ 72 নহ'বগৈ ন কিমান ওলাবগৈ ধান খেতিৰ সৈতে 72 হৈ যাবনে এতিয়া কেইবিঘা হ'লগৈ আমাৰ 32 বিঘা এই মুহূৰ্তলৈকে আমি খেতি কৰিলোঁ এয়া ফ্ৰেঞ্চ বিন পোকে খাইছে দেই দাদা কিবা এটা পোক আহিছে তো এয়া ফ্ৰেঞ্চ বিন আপোনালোকে চাওক এয়া ফ্ৰেঞ্চ বিন খেতি আৰম্ভ কৰিছোঁ মাত্ৰ এসপ্তাহৰ আগত এই ফ্ৰেঞ্চ বিন আৰম্ভ কৰিছিলোঁ ফ্ৰেঞ্চ বিন কেনেকৈ আৰম্ভ কৰে গুটি কেনেকৈ দিয়ে কেনেকৈ ডাঙৰ হয় কেনেকৈ
ফ্ৰেঞ্চ বিনটো আমি চাফা কৰোঁ, গুড়িটো নিয়াওঁ, তাৰপিছত কেনেকৈ আগবাঢ়ি গৈ থাকে, কেনেকৈ ফুল হয়, ফল হয়, ফ্ৰেঞ্চ বিন কেনেকৈ হয়, এই গোটেইটো দেখুৱাবৰ কাৰণে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক লৈ আহক। আমি এবাৰ দেখুৱাম কৃষি পৰ্যটন। আহক আপোনালোকে। এইবোৰ মূলাৰ খেতি কৰিছোঁ। এইখিনিত কি দিছে? ইয়াত ধনিয়া দিছোঁ। এইটো গাজৰ। আমি গাজৰ দিছোঁ। গাজৰটো অলপ লেটলি ওলাইছে, তথাপি ওলাই আহি গৈছে গাজৰ। আহিছে, গাজৰটো ওলাই আহিছে। এই পলিথিনটো উঠাই লওক দাদা, এই দুটা। তো আমি এবাৰ কেৰেলা দেখুৱাওঁ আপোনালোকক। তিতা কেৰেলাৰ খেতি। এই পুলি মৰিছে দেই, এইটো অলপ ফাংগাছ হৈছে। তিতা কেৰেলাটোত অলপ ফাংগাছ হৈছে এটাত। এয়া তিতা কেৰেলাৰ খেতি। এইটো নহ'ব, এইটো ফাংগাছ হৈ গ'ল। এয়া আমি তিতা কেৰেলাৰ খেতি আৰম্ভ কৰিলোঁ। আপোনালোকে চাওক, তিতা কেৰেলা এই বস্তুটো দি দিলে সেইটোৱে প্ৰব্লেম। এইটো যে দি দিছে সেইটো কাৰণে ফাংগাছটো হৈ গৈছে। দেখিছে না, গছজোপা মৰি গৈছে। এইটো আচলতে উঠাই দিবলৈ হৈ গ'ল। এতিয়া পটাপট একদম আঁতৰাই দিব লাগে। এইটো তিতা কেৰেলাৰ ইতিমধ্যে ওলাই আহিছে। তিতা কেৰেলাৰ খেতি আমি আৰম্ভ কৰিছোঁ। তিতা কেৰেলাটোৰ তলটো ভালকৈ আমি হেৰি কৰা নাই, কাৰণ এইডোখৰ অকল চাং হ'ব যিহেতু। ইয়াত আৰু এনে আমি মানে ইয়াতে চহ কৰি থকাৰ দৰকাৰ নাথাকে। আহক, আমি এটা এটাকৈ খেতি আপোনালোকক দেখুৱাই যাম। কেনেকুৱা লাগিছে কৈ যাব দেই। একেবাৰে কাষতে সেইটো কাৰ্বি পাহাৰ। আৰু আমাৰ এই খেতিৰ মাজতে আমি যিখন জংঘল দেখিছে, এই যিখন ভাইটি, তোমালোকে একেবাৰে বস্তুটো এটা পুলিও কেনে গছকা বাৰু। এই যে আপোনালোকে জংঘলখন দেখিছে, এই জংঘলখনত আমি আৰম্ভ কৰিব খুজিছোঁ টেণ্টত। কি কয় এইটো? তম্বু তৰি। টেণ্টত মানুহ থকাৰ ব্যৱস্থা। তো এয়া আপোনালোকে দেখিছে। আপোনালোকক গোবৰখিনি চাগে দেখুৱালো নহয় জানো? গোবৰখিনি লৈছানে ভাইটি? আমি গোবৰেৰে সৈতে কেনেকৈ খেতি কৰিছোঁ, আপোনালোকক দেখুৱাই আহিছোঁ। এইবোৰ ফ্ৰেঞ্চ বিন খেতি। ৰাভাদা, কেনেকুৱা হৈছে খেতিটো? মহন্তদা, খেতি ভাল হৈছেনে? ফ্ৰেঞ্চ বিন, এয়া ফ্ৰেঞ্চ বিন কেনেকৈ চাওক। মাত্ৰ ফ্ৰেঞ্চ বিনটো আমাৰ 8 দিনমান হ'ল ন? 8 দিন হৈছে। 8 দিনৰ ভিতৰত ফ্ৰেঞ্চ বিন কেনেকৈ গজি উঠিছে আপোনালোকে চাওক। আহি গ'ল, চেহেৰা আহি গ'ল। সেইফালে আমি জলকীয়া ৰুইছোঁ। জলকীয়া ৰুই দিলোঁ ইতিমধ্যে। এই পলিথিনটো থোৱা ৰাতুল। এইফালে জলকীয়া ৰুইছোঁ, নতুনকৈ ৰুইছোঁ। জলকীয়া ৰুইছোঁ, ব্ৰকলি ৰুইছোঁ। আপোনালোকে চাওক দেই, খেতি কিমান দীঘলীয়া চাই লওক। এইফালে ভাইটি, ভিতৰত নোসোমাবি অ'। এটা গছ কেতিয়াও ৰুই পোৱা নাই, গছকি হ'লে ঢেৰ পাইছা। এইবাৰ আমি ব্ৰকলি ৰুই দিলোঁ। এইখিনি ব্ৰকলি ৰুই দিছোঁ। এইখিনি ব্ৰকলি ৰুইছোঁ, ব্ৰকলিৰ খেতি। আৰু তাৰপিছত সিফালে জলকীয়াৰ খেতি। জলকীয়া আৰম্ভ কৰি দিছোঁ। সিফালে আৰু বন্ধাকবি আছে। আৰু সৌফালে ব'লক, আমি গৈ থাকোঁ। গোটেই আপুনি খেতিৰ হেৰিটো চাওক, কিমান ডাঙৰ খেতি। এতিয়ালৈকে 34 বিঘা খেতি ইতিমধ্যে লগালোঁ। চাৰিওফালে আপোনালোকে নিশ্চয় দেখিছে
তুমি ৰৈ দিয়া আগত মই দেখাবলৈ যাম দিগদাৰ গোটে মাটিবিলাকত এই পলিথিনবিলাক ওলাই প্লাষ্টিক এটোৱে দিগদাৰ খালি আমি খেতি আপোনালোকক দেখাবলৈ আহিছো এই ঠাইডোখৰ আমি টেণ্ট ৰাখিবৰ কাৰণে টেণ্ট কৰিবৰ কাৰণে ৰাখিছো নেচাৰেল জাগা একেবাৰে যেনেকে আছে তেনেকে ৰাখিছো তাতে টেণ্ট দিম কেনেকে দিম তাৰ কাৰণে ভাবি চিন্তি ঠিক কৰি আছো কেনেকে টেণ্টটো দিয়া হ'ব একদম নেচাৰেল জাগা নিজে নিজে এইবিলাক হেৰি হোৱা জাগা কি কয় আপোনাৰ এইবিলাক গোটেইখিনি আমাৰ এজাৰ গছো দেখাব পাৰিম আপোনালোকক ধুনীয়াকে এজাৰ গছৰ গুটি দেখাব পাৰিম আপোনালোকৰ ল'ৰাবিলাকক এজাৰ কি বেজাৰ লাগে কিয় আৰু এজাৰ ফুলা দেখি বেজাৰ লাগে কিয় আৰু সিফালে সেইডোখৰ কি ওলাইছে নহয় সেইটো ওলাইছে কি এইটো সৰিয়হ অকে কেনেকুৱা লাগিছে গোটেই খেতিটো আপোনালোকে চাই লওক এটা কথা হলো এইডোখৰ থাকি গ'ল নহয় হাল বাবলৈ তথাপি এতিয়াতো ট্ৰেক্টৰ সোমাব নোৱাৰিব মই আপোনালোকক অকণমান সৰিয়হটো দেখুৱাওঁ সৰিয়হটো তাৰমানে আমি একেলগতে কিছুমান ফুলা বস্তু দেখিবলৈ বৰ ধুনীয়া হোৱা বস্তুবিলাক চাইডে চাইডে দিছো সৰিয়হ এইবিলাকত বন্ধাকবি লগাম এইবিলাক কি খুলি কাটিয়ে থৈছে ন এইটো কি আছে দিলে নেকি এয়া সৰিয়হ আৰম্ভ কৰি দিলো সৰিয়হ খতি এইটো পেটছটো এই গোটেই এলেকাটো সৰিয়হ কৰি দিছো সৰিয়হ এইটো এলেকা সৰিয়হ কৰিছো আহক আপোনালোকক সকলোকে দেখুৱাব কৈছো কেনেকৈ আমি নামাৰিব গছবিলাক দিগদাৰ নকৰিব এই পলিথিন কেইটা উঠাই ল'ব এইখিনি আমাৰ বেঙেনা আৰম্ভ কৰি দিলো আমাৰ কি জাতৰ বেঙেনা লগোৱা হৈছে আমি 7-8 বিধমান বেঙেনা লগাব খুজিছো অসমৰ ছাগলী শিঙীয়া বেঙেনাটো অসমৰ ছাগলী শিঙীয়া মানেতো আপোনালোকে জানে ছাগলী শিঙীয়া বেঙেনা থুপুকা অলপ কালাৰফুলটো তাৰপাছত ডাঙৰ বেঙেনাটো তাৰপাছত এনেকুৱা গোটাটো যে একদম ফলৰ নিচিনা গোটা একদম টোটেল সেউজীয়া সেইটো আৰু বেঙুনীয়াটো এনেকে 6-7 বিধমান আমি বেঙেনাৰ বিভিন্ন জাত ইয়াত লগাইছো এটাকে সেইবিলাক বস্তু কৰি আছো পলিথিন কেইটা উঠাই আহিব ক'তো যাতে এটাও পলিথিন থাকিব নোৱাৰে প্লাষ্টিক যাতে নাথাকে ক'তো মুস্কিল এইটোৱে যে গোটেই অসমৰ মাটিবিলাকত গোটেই পলিথিন হৈ গৈছে প্লাষ্টিক হৈ গৈছে আমি বহুত যত্ন কৰি এতিয়া আঁতৰাই আছো এই প্লাষ্টিকটো আঁতৰাই দিব সৌ সুদূৰত খেতিৰ কাম চলি আছে আমাৰ খেতিয়কসকলে খেতিৰ কাম কৰি আছে ৰঙালাও গুটি দি আছে এতিয়া ৰঙালাও গুটি দি থকা হৈছে খেতি পুৰা ধুনীয়াকৈ চলি আছে মই ইয়াৰ পৰাই আপোনালোকক গোটেইখিনি দেখুৱালো আৰু এই মুহূৰ্তত মই আপোনালোকক জনাব খুজিছো সেই অসমবাসী ৰাইজ আমি অসমত এটা নতুন টুৰিজিম আৰম্ভ কৰিব খুজিছো এই টুৰিজিমটোৰ নাম এগ্ৰ টুৰিজিম খেতি কৃষি পৰ্যটন এই কৃষি পৰ্যটনটো হ'ল অসমৰ বিভিন্ন ধৰণৰ খেতি ইয়াত আমাৰ থলুৱা বীজৰ খেতিও থাকিব আৰু অলপ কিনি অনা বীজৰো খেতি থাকিব সকলো বীজৰ খেতিৰে আমি এবাৰ অসমৰ মানুহক এগ্ৰ টুৰিজিম দেখাব খুজিছো আপুনি ইয়াত হোৱা প্ৰত্যেকটো বস্তু আপুনি যেনেকৈ এই আমাৰ সৰিয়হৰ যেনেকৈ হালধীয়া ফুলৰ মাজত আপুনি ফটো ল'ব পাৰিব
ঠিক তেনেকে বেঙেনাটো আপুনি নিজে ছিঙিব পাৰিব ঠিক তেনেকে আপুনি ধনিয়া এমুঠি নিজে ছিঙি কেনেকেনো ধনিয়াটো বান্ধে ল'ৰাটোক দেখুৱাব পাৰিব আপোনাৰ বাচ্চাটোক আপোনাৰ সন্তানটোক আপোনাৰ বেবিটোক তো দেখুৱাব পাৰিব তাৰ কাষত আমি গোমধানটো ক'ত কৰিছোঁ গোমধান কৰিছোঁ তাৰ পাছত আমি মাকৈ কৰিছোঁ ৰঙালাও কৰিছোঁ তাৰ পাছত আপোনালোকক মই ক'ব খুজিছোঁ যে সেই সিফালে দ ঠাইডোখৰ আমি এতিয়ালৈকে কৰা নাই কৰিম সেই দ ঠাইডোখৰত আমাৰ হেৰি খেতি কৰিম বড়ো ধানৰ খেতি কৰিম তাত বড়ো ধানৰ খেতি কৰিবৰ কাৰণে ৰেডি ৰাখিছোঁ আৰু সেইটো নেশ্যনেল হাইৱে চাই লওক সেইটো নেশ্যনেল হাইৱেৰ কাষতে এই মাটিডোখৰ বিভিন্ন খেতিয়কৰ পৰা আমি ভাড়ালৈ লৈছোঁ ভাড়ালৈ লৈ লিজত লৈ ইয়াত খেতি আৰম্ভ কৰি দিছোঁ এইটো খেলি থৈছে তো মই বাহিৰলৈকে উলিয়াই দিছোঁ এতিয়া তাৰপিছত এইটো কাৰ্বি পাহাৰ এইখন কাৰ্বি গাঁও যিসকলে আমাৰ এই খেতি চাবলৈ আহিব তেওঁলোকক আমি ঘোঁৰা গাড়ীত তুলি লৈ যাম কাৰ্বি পাহাৰলৈ ঘোঁৰা গাড়ীত তুলি লৈ যাম এখন কাৰ্বি গাঁও দেখাবলৈ এখন আদিবাসী গাঁও দেখাবলৈ আৰু এখন বড়ো গাঁও দেখাবলৈ তিনিখন গাঁও বড়ো গাঁও আদিবাসী গাঁও আৰু কাৰ্বি গাঁও দেখুৱাবৰ কাৰণে আপোনালোকক লৈ যাম ঘোঁৰা গাড়ীত উঠাই লৈ যাম মহৰ গাড়ীত উঠাই লৈ যাম আৰু গৰু গাড়ীত উঠাই লৈ যাম আৰু এটা বা দুটা হাতীও ৰাখিম বুলি ভাবিছোঁ হাতীৰ পিঠিটো উঠাই আপোনালোকক লৈ যাম তো এটা নতুন টুৰিজিম আৰম্ভ কৰিব খুজিছোঁ অসমৰ কৃষি পৰ্যটন আপোনাৰ ল'ৰাটোক আপোনাৰ ছোৱালীজনীক লগত লৈ আহি আপুনি খেতিৰ মাজত শুব পাৰিব ৰাতি টেণ্টৰ মাজত টেণ্ট মানে ভাল টেণ্ট একদম ধুনীয়া ছেফ টেণ্ট বঢ়িয়া ধুনীয়া দামী টেণ্ট চিন্তা কৰিব নালাগে ধুনীয়া টেণ্টত আপুনি শুব পাৰিব ৰাতি আপুনি খেতিৰ মাজত থাকিব পাৰিব আপুনি ৰাতিপুৱা শুই উঠি ল'ৰা ছোৱালীকেইটাক লৈ খেতি দেখুৱাব পাৰিব আপুনি খেতি দেখুৱাই নহয় আমাৰ পুখুৰীত মাছ মাৰিব পাৰিব আৰু মাছটো ধৰি আপুনি যিটো মাছ খাওঁ বুলি কয় সেইটোৰে আমি মাছৰ তৰকাৰী বনাই দিম আঞ্জা বনাই দিম ফ্ৰাই কৰি দিম যি খাব খোজে আপুনি বা আপুনি নিজেও যে ল'ৰা ছোৱালীক ৰন্ধাটো যদি শিকাব খোজে বা নিজে ৰান্ধি খাব খোজে তেতিয়াহ'লে সেইটোও কৰিব পাৰিব তাৰ কাৰণে আপোনালোকক পাকঘৰ দিম আৰু অকল টেণ্টত থাকিব পাৰিব এনেকুৱা নহয় ইয়াত আমাৰ দুটা পাঁচটা আৰু তিনিটা 5-3 8টামান আমাৰ এনেকুৱা ৰুমো আছে আগতে বনাই থোৱা অলপ বেয়া হৈ আছিলে এতিয়া অলপ আমি ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ চলি আছে কাম কাজ সেইকেইটাও যদি মোটামুটি থাকিব পৰা ভাল কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আপোনালোকে সঁচাকৈ এটা নতুন পৰ্যটনৰ সোৱাদ পাব আপোনালোকক আমি গ্ৰাম্য পৰ্যটন দেখুৱাব পাৰিম কাৰ্বি মানুহে কেনেকৈ তাঁত বয় কাৰ্বি মানুহে কেনেকৈ থাকে কেনেকৈ মদ বনায় কেনেকৈ ভাত বনায় কেনেকৈ চেৰা ভাত বনায় সকলো বস্তু দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম আহক এইফালে কৃষি পৰ্যটন এয়া হ'ল কৃষি পৰ্যটন মই কাজিৰঙাখনত তিনিটা আপুনি কেলে তাত গৈ আছেনো ফটককৈ লাগি যাব মই কাজিৰঙাখনত যেনেকৈ অৰ্কিড পাৰ্কৰ জৰিয়তে আমাৰ বায়'ডাইভাৰ্চিটি দেখুৱাইছোঁ আমাৰ গছ গছনি লতা সকলোবিলাক বস্তু দেখুৱাইছোঁ যেনেকৈ আমাৰ অৰ্কিড দেখুৱাইছোঁ যেনেকৈ আমাৰ বাঁহখিনি দেখুৱাইছোঁ বাঁহৰ প্ৰজাতিসমূহ দেখুৱাইছোঁ যেনেকৈ আমি বনৌষধিসমূহ দেখুৱাইছোঁ যেনেকৈ আমি গোটেই অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন পুৰণি সামগ্ৰীবিলাক আৰু দৈনন্দিন জীৱনত লগা বস্তুবিলাকৰ আমি মিউজিয়াম বনাইছোঁ আকৌ গোৰ্খাসকলৰ বেলেগকৈ এটা মিউজিয়ামো বনাইছোঁ গোৰ্খাসকল নেপালীসকলৰ মিউজিয়াম এটা তেওঁলোকৰো এটা বনাইছোঁ তাৰ পাছত আমি মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাকৰ মিউজিয়াম বনাইছোঁ য'ত লাইভ পাৰফৰ্মেঞ্চ কৰি কৰি দেখুৱাই থাকে সেইটো বনাইছোঁ তাৰ পাছত বিহু সত্ৰীয়া নৃত্য মিচিং নৃত্য গুমৰাগ আৰু কি কয় আপোনাৰ কাৰ্বি নৃত্য বেম্বো ডান্স এইবিলাক লাইভ পাৰফৰ্মেঞ্চ অনবৰতে আৰু সন্ধিয়া আমি দেখুৱাই আছোঁ নাও খেল চাও খেল এইবিলাক কোৱাই নাই ঢেৰ আছে আৰু বহুত বস্তু আছে আৰু সন্ধিয়া আমি দেখুৱাই আছোঁ কি সন্ধিয়া আমি দেখুৱাই আছোঁ 14টা জনগোষ্ঠীয় নৃত্য তো গতিকে এই গোটেই বস্তুবিলাক দেখুৱাই আছোঁ এতিয়া দ্বিতীয় টুৰিজিমটো আমি ইয়াত আৰম্ভ কৰিব খুজিছোঁ এগ্ৰ' টুৰিজিম
এগ্ৰ টুৰিজম। এইটো এটা নতুন সোৱাদ কাজিৰঙাৰ পৰ্যটকসকলক দিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কলিয়াবৰ সমিতিৰ সভাপতি তেখেতে এইখিনি ঠাই ভাড়াত লৈছে আৰু সেই ঠাইখিনিতে আমি এগ্ৰ টুৰিজম আৰম্ভ কৰিব খুজিছোঁ। তো আহক আপোনালোকক দেখুৱাই গৈ আছোঁ। মই ভাড়াত লোৱা কথাটো অলপ জোৰকৈ কৈ আছোঁ, নহ'লে ক'ব যে অখিল গগৈ আকৌ বহুত সম্পত্তি গোটালে বুলি। সম্পত্তি নহয়, এইবোৰ বেলেগৰ মাটি। খোলাখুলিকৈ কৈ দিছোঁ, এইবোৰ বেলেগৰ মাটি। আমি খালি ইয়াত খেতি কৰিছোঁ, লিজত লৈছোঁ, বছৰ হিচাপত ভাড়া, বছৰ হিচাপত নহয় মাহ হিচাপত ভাড়া। 1 মাহত 20,000 টকা আৰু 8 মাহৰ কাৰণে ভাড়া দিব লাগিব, কাৰণ 4 মাহ বানপানী হ'ব। 5 মাহে বানপানী হয়, তথাপি 4 মাহৰ আমি ভাড়া দিব নালাগে, 8 মাহৰ ভাড়া দিব লাগিব, 20,000 টকাকৈ ভাড়া দিব লাগিব। আৰু এনেকৈ আমি ইয়াত কৃষি পৰ্যটন আৰম্ভ কৰিছোঁ। আমি আপোনালোকক মহৰ গাড়ী খিটিং মহৰ গাড়ীত আপোনালোকক ঘূৰাবলৈ লৈ যাম। আমি ঘোঁৰা গাড়ীত অথবা ঘোঁৰাৰ পিঠিত আপোনালোকক দৌৰাম। আমি আপোনালোকক গৰু গাড়ীত উঠাম। খালি গাড়ীকেইখন অলপ আধুনিক ষ্টাইলত বনাইছোঁ, আধুনিক ষ্টাইলত বাহিৰৰ পৰা বনাই আনিছোঁ। কোনোবাখন কলিকতাত, কোনোখন পাঞ্জাৱত বনাইছোঁ। সেইবিলাক মানে তাত ট্ৰেডিশ্যনেল অলপ হেভি গাড়ী আছে, আমাৰ ইয়াত অকল বাঁহৰবিলাকহে আছে। সেইকাৰণে অলপ বেলেগ ধৰণে কৰিছোঁ অলপ সেইটো। খেতি কিমান দীঘলীয়া খেতি দেখিছেনে নাই? এই গোটেইখিনি খেতি, সিফালৰ যিখিনি সেউজীয়া আছে তাতো আমি খেতি কৰিম। সেইটো খেতি আপোনাৰ কি কয়, সেইটো বড়ো ধানৰ খেতি হ'ব। আহক আপোনালোকক দেখুৱাই আছোঁ। ঠিক আছে, অকণমান লাইভ গৈ আছে নেকি? লাইভটো অকণমান কাটি দিয়া, অলপ সময়ৰ পাছত আকৌ দেখুৱাম। ধন্যবাদ আপোনালোকে যিসকলে চালে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিটোক কেনেকৈ আমি প্ৰফেশ্যনেল কৰিব লাগিব, আৰু প্ৰফেশ্যনেল কৰাই নহয়, ইয়াক পৰ্যটনৰ দিশৰ পৰা আমি কেনেকৈ আগবঢ়াই লৈ যাব লাগিব, তাৰ এক্সপেৰিমেণ্ট মই কৰি আছোঁ। আৰু যদি কেতিয়াবা চৰকাৰত সুযোগ পাওঁ, কেতিয়াবা অসমীয়া জাতিটোৰ প্ৰত্যেকজন মানুহক কৰ্মসংস্থাপন দিব পৰাকৈ কেনেকৈ প্ৰফেশ্যনেল কৰি তুলিম, তাৰে প্ৰেক্টিছ চলাই থকা হৈছে এই ধৰণে।